তেওঁ ক'বলৈ কোন তেওঁ কংগ্ৰেছ সেইটোতো মোৰ দলৰ শীৰ্ষ নেতৃত্বই ঠিক কৰিব মই কৈছোঁ নহয় মোৰ আজিলৈকে 25 বছৰীয়া এই যি পাৰ্টিত মই 25 বছৰ ধৰি আছোঁ 4বাৰ পাৰ্টিয়ে মোক টিকট দিছে মই ডিচিপ্লিন চলজাৰ নহ'লে পাৰ্টিয়ে মোক এনেই টিকট দিছে নেকি মোক এটা কৈফিয়ত পৰ্যন্ত তলব কৰা নাই যদি মই ক'ৰবাত ভুল কৰিলোহেঁতেন পাৰ্টিয়েতো মোক নিলম্বন নকৰিলেও কৈফিয়ত চকজটো দিলেহেঁতেন আজিলৈকে পাৰ্টিয়ে মোক চকজ দিয়া নাই তেওঁক চকজো দিছে ছাছপেণ্ডো কৰিছে অকল আমাৰ পাৰ্টিয়ে নহয় তেওঁ পুৰণা পাৰ্টিয়েও তেওঁক ছাছপেণ্ড কৰিছে আৰু মই শুনামতে চাকৰিৰ পৰাও ছাছপেণ্ড হৈছিলে ইমান ধোৱা তুলসী পাত যে তেওঁ চাকৰিৰ পৰা শুনামতে দেই তেওঁ চাকৰিৰ পৰাও ছাছপেণ্ড হৈছে তেওঁ দুটা দলত আছিল সেই দুটা দলৰ পৰাও ছাছপেণ্ড হৈছে অহা দিনত কি হ'ব মই কেনেকৈ ক'ম মইতো ক'ম যে চব জেগাতে কাম কৰিবলৈ আছে তেখেতে কৈ আছে যে বাগবৰত আৰু কৰিবলৈ কাম নাই মই যেতিয়া বাগবৰত সোমাই যাওঁ তেতিয়া দেখোঁ বহুত কাম কৰিবলৈ আছে তেখেতকে সুধিব তেখেতৰ মৰিপামৰ চব ৰাস্তা হ'লনে নাই চাচৰাৰ চব ৰাস্তা হ'লনে নাই সোণাবাৰী পঞ্চায়তৰ চব ৰাস্তা হ'লনে নাই মইতো যেতিয়া ঘূৰিছোঁ তালে মইতো দেখিছোঁ বহুত কাম কৰিবলৈ আছে আৰু এইটো ঠিক পুৰণা জনীয়াতো বহুত কাম কৰিবলৈ আছে আৰু কাম কৰিব লাগে কাৰণে নিৰ্বাচন হয় কাম কৰিব লাগে জনপ্ৰতিনিধিসকল হয় তেওঁহে নিজকে পূৰ্ণাংগ মানুহ ইনচানে কামেল বুলি ভাবিছে মই ভাই ইনচানে কামেল নহয় মই সদায় চেষ্টা কৰোঁ মই বিধানসভাতো কথা ক'বলৈ চেষ্টা কৰোঁ সংসদতো কথা ক'বলৈ চেষ্টা কৰোঁ আৰু কামো কৰিবলৈ চেষ্টা কৰোঁ মই নিজক কেতিয়াও ইনচানে কামেল বুলি নকওঁ পূৰ্ণাংগ মানৱ বুলি নকওঁ মোৰ যথেষ্ট ভুল ত্ৰুটি আছে ভুল ত্ৰুটিৰ মাজেৰে মই আগুৱাই যাব খোজোঁ চেয়াৰমান আলীয়ে ভাবিব পাৰে চেয়াৰমান আলীয়ে কাৰোবাক ফেৰেস্তা বুলি ক'ব আৰু 5 বছৰ পিছত নৱদী বুলি ক'ব তেনেকুৱা চৰিত্ৰৰ মানুহটো মই নহয় চেয়াৰমান আলীয়ে যিটো দলৰ যি কৰ্মীসকলে দিন ৰাতি পৰিশ্ৰম কৰি নিৰ্বাচন জিকায় সেই কৰ্মীসকলক জেলত ভৰাই মই তেনেকুৱা মানুহ নহয় কিয় নাই এই নিৰ্বাচনত আব্দুল খালেকে ব্যক্তিগতভাৱে নিৰ্বাচন খেলিব নে নাই সেই কথা আব্দুল খালেকে ক'ব নোৱাৰে কিন্তু মন্দিয়া সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীক জয়ী কৰাবলৈ আব্দুল খালেকে অহপুৰুষাৰ্থ কৰিব ইয়াত কোনো ভুল নাই মই পাগল হোৱা নাই মই ইমানো অভদ্ৰ নহয় যে মই মোৰ ৰাজনৈতিক গুৰুৰ মোৰ দলৰ নেতাৰ চেয়াৰমান আলীয়ে কৰিব পাৰে কাৰণ চেয়াৰমান আলীয়ে বদৰুদ্দিন আজমলে তেখেতক বিধায়ক বনাইছে সেই বদৰুদ্দিন আজমলক আকৌ কি ভাষাত গালি পাৰিছে বদৰুদ্দিন আজমলৰ ভাই চিৰাজুদ্দিন আজমলক কি ভাষাত গালি পাৰিছে আপোনালোকে চাই ল'ব আপোনালোকে পুৰণা ভিডিঅ'বিলাক খুচৰি ল'ব 21ৰ নিৰ্বাচনত গৌৰৱ গগৈ ডাঙৰীয়াক তেখেতে নিজে ফৰিস্তা বা ফিৰিস্তা বুলি কৈছে আৰু এইবাৰ নৱদী বুলি কৈছে সেই চেয়াৰমান আলীৰ লগত মোক তুলনা কৰিলে কেনেকৈ হ'ব তেওঁ কংগ্ৰেছ দলত আছে নেকি মই কিমান ভাল কংগ্ৰেছী মই ডিচিপ্লিন চলজাৰ হয়নে নহয় সেইটো মোৰ পাৰ্টিয়ে ঠিক কৰিব মোৰ পাৰ্টিয়ে মোক 4বাৰকৈ টিকট দিছে মোক এনেই দিছে নেকি মোৰ পাৰ্টিয়ে এতিয়াও প্ৰদেশৰ যি আমাৰ পলিচি মেকিং কমিটি পলিটিকেল এফেয়াৰ্ছ কমিটি প্ৰদেশ ইলেকশ্যন কমিটি দুটাকে শীৰ্ষ পৰ্যায়ৰ কমিটিত মোক মেম্বাৰ কৰি ৰাখিছে মোৰ পাৰ্টিয়ে মোক মধ্যপ্ৰদেশ আৰু ঝাৰখণ্ডলৈ পঠাইছে মোৰ যদি দলৰ প্ৰতি আনুগত্য নাথাকে মোৰ যদি স্কিল নাথাকে মোক এনেই পঠাইছে নেকি তালৈ গতিকে চেয়াৰমান আলীৰ পৰা মই কংগ্ৰেছৰ চাৰ্টিফিকেট ল'ব নালাগে নহয় কাৰণ তেখেতে 24 চনৰ নিৰ্বাচনত তেখেতে ইউডিএফৰ কাৰণে ভোট খুজিছে এটা সমষ্টিত ইউডিএফৰ কাৰণে খুজিছে এটা সমষ্টিত CPMৰ কাৰণে খুজিছে আৰু বেছি নহয় 15 দিনতে তেখেতে কৈছে যে ৰাইজৰ দলে যদি তেখেতক টিকট নিদিয়ে তেখেতে নিৰ্দলীয় খেলিব মইতো ভাই তেনেকুৱা মানুহ নহয় মোক কংগ্ৰেছে টিকট দিলেহে মই নিৰ্বাচন খেলিম আৰু কংগ্ৰেছে যদি মোক কয় যে পোষ্টাৰ লগাব লাগে মই পোষ্টাৰ লগাম মোৰতো কেতিয়াও কোৱা নাই যে মই নিৰ্দলীয় খেলিম